Hello everyone, good morning সকলোকে মই অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এয়া দেখিছেনে বহুত হেলদি এন্ড টেস্টি এটা লাডু হয় ৰেচিপিটো মই কেতিয়াবা শেয়াৰ কৰিম বাৰু আৰু লাগিলে আপোনালোকে কমেন্ট কৰিব এটো একচুয়ালি ৰেচিপিটো মই বনোৱা নেদেখালো কিন্তু জাস্ট মই এনেকৈ ভিডিঅ' এটা কৰি ৰাখিলো আৰু যাতে আপোনালোকে লাগিলে মোক ক'ব আৰু ইয়াতে দিছো কল পিঠাগুৰি তাৰ পিছত ড্ৰাই ফ্ৰুটছৰ যিকোনো মানে ড্ৰাই ফ্ৰুটছ দিব পাৰে মই যেটো ড্ৰাই ফ্ৰুটছৰ পাউডাৰ কৰি থওঁ তো তাৰে অকমান দি দিলো কাজু এলমন্ড পেস্তা আখৰোট দিছো তাৰ পিছত ইয়াতে কিচমিচ আৰু খেজু এড কৰিছো আৰু লগতে কাজু বাদাম মানে সৰু সৰুকে কাটি দিছো আৰু ইয়া অকমান ওপৰতে এলমন্ড বাদাম কাটি দিছো ইনি আৰু দেখিবলৈ ভাল লাগিব কাৰণে সজাই দিলো আৰু ইয়া ব্ল্যাক কফি লগতে খাম একচুয়ালি বিস্কুট খোৱাতকৈ বা মানে ধৰিলক বাহিৰৰ বস্তু কিবা কিবি খোৱাতকৈ ঘৰে এনেকে যদি বনাই খোৱা হয় আৰু হেলদিও হয় তো হে আৰু যেটো কলবো আজিকালি বেয়া হৈ যায় হুনকালে আৰু মই বহুত কল পেলাই দিছো এটো কাৰণে ভাবিলো এবাবা কল নেপেলাও কিবা কিবি বনাব পাৰিম যেটো কেকও বনাব পাৰি কিন্তু মই বৰ এটা কেক বনাব নাজানো তো হেতু কাৰণে এনেকে ঝটপট খাব কাৰণে আৰু আলহী আহিলো কি দিম কি নিদিম কে মানে ভাবি থাকোতে যায় তো হেতু কাৰণে এনেকে বনাই খাব পাৰি বহুতে হেলদি হয় কিন্তু একচুয়ালি এটো যে মানে বেয়া হৈ যায় মানে বেছি দিন লাগে থলে যেটো কল দিয়া থাকে ন হেকানে এদিনতে খাই শেষ কৰিব লাগে তো হিমানে আৰু ৰেচিপিটো মই শেয়াৰ কৰিম লাগিলে ক'ব খাবলৈ বহুত টেস্টি হৈছে আৰু মই 4টা খালো বাকিখিনি মই লৈ আনিছো এতিয়া গাড়ীতে খাম আমি আৰু ইয়া গৈ আছো ডিব্ৰুগড়লে গাটো বহুত বিয়া দেখাবলৈ যাও কি হৈছে জানো মোৰ মুটো ইমান ঘূৰাই থাকে মানে কি কমা বহিলে উঠিব ন উঠিলে উঠিব মানে পটকে উঠিব ন তেনেকুৱা কিবা এটা হৈ যায় আৰু এয়া এতিয়া ইয়াতে ফলমূল লৈ লৈছো গাড়ীতে খাবলৈ ড্ৰাই ফ্ৰুটছ যে বনাইছিলো লাডু মানে বানানা কোকোনাট দি তো হে আৰু এতিয়া তাকে খাম আৰু ইয়া জুস লৈ আইছো আৰু এটা কথা মই যে তাতে মানে নাইকল গুৰাও দিছিলো মই কবলে পাহৰিলো বাৰু আৰু হে গাইডে জুস লৈ আইছিলো এতিয়া খালো আমি অকলে ভাতও খোৱা নাই যেটো ভাত খাবলৈ ইচ্ছা নগল আৰু বেলেগ এটা ৰাস্তা আহিবলগিয়া হল ইমান ধুনিয়া আছিল ৰাস্তাটো মানে ধান মানুহে কাটিছিলে নেকি পকা পকা ধানৰ মাজেৰে মানে কোনবা এটা গাঁও ৰাস্তায় যাবলগিয়া হল মানে ৰাস্তাটো বনাই থকা কাৰণে মই নামটো পাহৰিছো বাৰু মই ফাৰ্স্ট টাইম গৈছো হেতু ৰাস্তাইদি আৰু হসাকৈ ভাল লাগিলে আৰু ইয়া চাওকচোন এতিয়া গৈ আছো ধুনিয়াকে আমি গাইড বহি বেলেগনো কি আমাৰ একো নুলাই অকল জুবিনদাৰ কথাকে ওলাই জুবিনদাৰ কথাকে পাতি আছো কাইলে যেটো জুবিনদাৰ বাৰ্থডে আৰু আজি 17 তাৰিখ তো হেনেকে আৰু ইয়া চাওকচোন ইমান ধুনিয়াকে সানসেট তো মানে মই এটো ভিউ মানে মই ইমানে ভাল লাগে ন এনেকে আৰু এদিনা মই আহিছিলো এটো সময়তে তেতিয়া মই মানে ক্যাপচাৰ কৰি ৰাখিছিলো হসাকৈ ভাল লাগে মোৰ এটো সময়ত আৰু এতিয়া আহিছো এতিয়া দেখাবলে বুলি কিন্তু ইয়া ডাক্তৰ নেপালো বেলেগ এখনলে যাম তাৰ পিছত ইয়াতে সাটো খাই ল আৰু এই দাদাগিজন যে চিনাকি হয় তেখেতে মানে কমলা বিকিছে আৰু দুটা ইনে খাবলে দিলে বাকি ইয়া চাও খোৱালে এফেলে পপ খোৱালে মই পিছে পপ ইমান খাই বেয়া ভাল নাপাও মানে তো মই পপ নাখালো আৰু সাটোকে খালো সাটো বহুত মিঠা আছিল এতিয়া উপায় নাই মৰমত দিছে যেতিয়া আৰু তেওঁলোকে আমাক কমলা 3 কেজি দিছে প্ৰায় এটো সিজনত তেওঁলোকে কমলা বিকে আৰু আমাক কমলা ইনে খুৱায় আৰু হসাকৈ ক'ব লাগিলে আমি কমলা কিনিয়ে নাখাও তেওঁলোকে আমাক দিয়ে আমি তেনেকে খাবলৈ পাও আৰু খাও আৰু অৰুণাচল গলে কেতিয়াবা আনো আৰু কিনি তেনেকে তাৰ পিছত এটা দেখাই মেল ললো এয়া ড্ৰপ দিছে এফালে কমলা ললো হে তেনেকে আৰু মানে দাদা হাতে দিছিলে যে আৰু ইয়াতে দুটামান বস্তু লব লাগিব দাদা মানে একচুয়ালি আমাৰ ঘৰৰে হয় আৰু তেওঁলোক যেটো আমাৰ লগত খুবেই ভাল আৰু এয়া এতিয়া ইয়াতে হুমাম অলপ মোৰ গোল কাম আছিল তাতে কৈ মেলি আহিলো আৰু ফাৰ্স্ট টাইম হমাইছো এখনত তাৰ পিছত পানীপুৰি ইমান খাবলে ক্ৰেভিং হৈ আছিল পানীপুৰি খালো আৰু ইয়াতে সাৰাংগী এখন শুনি আছিলো বহুত দিনৰ পৰা মানে ইনষ্টাগ্ৰামতো দেখি আছিলো বহুত ভাইৰেল তো হেতু কাৰণে আজি বলো ইয়াতে কিবা এটা খাওগে যেটো ঘৰত একো খাই আহানে লাডু আৰু কফি গাইটো হে আপেল আৰু লাডু তেনেকে চা কমলা এটা খালো পিছে বহুত টেস্টি আছিল দেই আৰু দিম বুলি কৈছে আৰু এতিয়া প্ৰথম জাস্ট আনিছেহে বিকিবলে মানে প্ৰথম ষ্টাৰ্ট কৰিছে সিজনটো আৰু আনিবলে আছে নেক্সট আনিলে আৰু দিম কৈছে তেনেকে আৰু তেওঁলোকে আনে আমি আমাক আৰু দিয়ে আমি খাবলে পাও আৰু এজন ওনাৰজন নেকি তেখেতে তাতে বহি কফি খাই আছে চাগে ভালে লাগিলে ষ্টাফৰ মানুহখিনি আৰু ওনাৰজনো ভাল লাগিলে হে আৰু তাৰ পিছত এতিয়া ইয়াতে আমি এতিয়া অৰ্ডাৰ দিছো আৰু মই ফাৰ্স্ট টাইম আইছো এখনলে পিছে ইমান ধুনিয়া বিহু আমি বলো বাহিৰতে খাও ভিতৰতনো কেলে বহু ইমান ধুনিয়া বাহিৰত মানে হাৱা দি আছে নেচাৰেল হাৱা তো হেতু কাৰণে ইয়াতে
বহিলোঁ আৰু তাৰপিছত অলপ ভিডিঅ' কৰিলোঁ অকণমান আৰু ইয়াতে বহি আমি আকৌ জুবিন দাৰ কথা আলোচনা কৰিলোঁ কাইলৈ আকৌ জুবিন দাৰ বাৰ্থডে কি হ'ব কি নহ'ব মানে জুবিন দা বিহীন প্ৰথমটো বাৰ্থডে কেনেকুৱা যে লাগিছে মোৰ মানে তাতে মানে কান্দি দিওঁ যেন লাগিছে কেমেৰাটোৰ সন্মুখত এতিয়া আৰু চকু পানী ওলালেতো ৰখাব নোৱাৰিব লাগিলে কেমেৰাই হওক বা মানুহে হওক মোৰ পিছে এনেকুৱা হয় মই মানুহৰ মানে আগত হ'লেও কান্দি দিম মানে মোক কন্দা কেতিয়াও ৰখিব নোৱাৰোঁ মোৰ চকু পানী ওলালেই নহয় মানে গাড়ীটো মোৰ চকু পানী ওলাই আছে মই বুজাব পৰা নাই মই সান্তনা মানে নিজকে নিজে দিব পৰা নাই যে মই কি কৰোঁ আৰু ডাক্তৰ আগতেও মই কৈছোঁ যে মোৰ একচুৱেলি টোপনিও আজি বহুত দিনৰ পৰা মোৰ টোপনি নধৰা হৈ থাকিলে ৰাতিটো হাই থাকিব পাৰোঁ দুপৰীয়াও মই নুশু অকণমানো আৰু তো ডাক্তৰো মানে ছাৰক ক'লোঁ আৰু যে মোৰ কি হৈছে কি নহয় তেখেতে কৈছে টোপনি ক্ষতিটো কৰাৰ কাৰণেও হৈছে আৰু তুমি বহুত দুৰ্বল হৈছে মানে উইক তো সেই আৰু টেষ্ট কৰিব দিছে ব্লাড টেষ্ট কিবা কিবি বহুত দিছে কৰিবলৈ থাইৰয়ড চুগাৰ সেইবিলাক কৰিব লাগিব বেলেগ এদিন আহিম আজি সময়টো অলপ কম আছে আৰু যেতিয়া মই জুবিন দাৰ কথা কৈছোঁ তেখেতৰ আগত তেওঁ দুখ কৰিছে আৰু মই কৈছোঁ যে যেতিয়াবা জুবিন দা মানে নোহোৱা হ'ল তেতিয়াবা মোৰ টোপনি নোহোৱা হ'ল আৰু সঁচাকৈ হয়ো হয় মই গোটেই ৰাতি ভাবি থাকোঁ আৰু এয়া খাবলৈ ভেজ ফ্ৰাইড ৰাইচ এইফালে ভেজ ৰোল আৰু মাছৰুম দিছিলোঁ ব্লেক টি দিছিলোঁ যিটো তাত গাখীৰ চাহ খাইছিলোঁ দাদাজনে যিহেতু গাখীৰ চাহ খোৱালে ইমানেই মানে মিঠা দোকানখনত নাখাওঁ বুলি ক'লোঁ মোক ক'লে খা একো নহয় 10 কেজি ৱেইট বাঢ়িলেও একো নাই ৰাতিপুৱা দৌৰি দিবি আৰু উপায় নাই আৰু খোৱালি আৰু জবৰদস্তি কৰি তাৰপিছত এয়া মাছৰুম বহুত দিন খোৱা নাছিলোঁ আৰু সেইকাৰণে ইয়াতে বোলো খাওঁ ঘৰত বনাব মন নাযায় আৰু এয়া কমলা দেখিছেনে 3 কেজি কমলা দি পঠিয়াইছে আৰু মানে 3 কেজিতকৈ বেছি দিলে গাড়ীটো খালোঁ ভালেমানকেইটা আৰু এয়া মোৰ ভাল লগা চানাকেইটা দেখিছেনে বাৰু মই খুব ভাল পাওঁ খাই এইটো ডাঙৰ পেকেট পোৱাই নাই বিচাৰি আছোঁ আৰু সেই আৰু তাৰপিছত এয়া মেডিচিন চাওকচোন আৰু শ্লিপিং টেবলেটো লৈ আনিছোঁ শ্লিপিং মানে এইটো হয় নহয়